মাঘ বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থলুৱা খেল ধেমালি অনুষ্ঠিত কৰা হৈছে আৰু তাৰ মতে মই বৰ্তমান উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীৰ আঠগাঁৱত আৰু আঠগাঁৱতো এখন উত্তেজনাপূৰ্ণ অতি সুন্দৰ খেল অনুষ্ঠিত হৈছে। মই পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ যে কলগছ বগোৱা খেল। মই দেখুৱাইছোঁ যে কলগছ বগোৱা এডাল কলগছত মিঠাতেল সানি দিয়া হৈছে আৰু একদম শিখৰত এটা হাঁহ বান্ধি থোৱা হৈছে। যিজন খেলুৱৈয়ে কলগছডাল বগাই সেই হাঁহটো আনিব পাৰিব তেওঁকে বিজয়ী ঘোষণা কৰা হ'ব। এখন উত্তেজনাপূৰ্ণ খেল আৰু এই খেল যেহেতু ৰাজ্যত বিলুপ্তি ঘটিছে তাৰ মাজতে উত্তৰ গুৱাহাটী আঠগাঁৱৰ ৰাইজে এই খেলটো সদায় জীয়াই ৰখাৰ এক আপ্ৰাণ চেষ্টা চলাইছে। মই আয়োজক সমিতি আছে, মই তেখেতসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, নিয়মটো কেনেকুৱা? আজি কলডালত তাৰমানে গোটেই কলত মিঠাতেল ঘূৰি দিয়া হৈছে আৰু যিবোৰ ল'ৰা খেলিছে তেওঁলোকৰ গাটো মিঠাতেল সানি দিয়া হৈছে। ওপৰতে হাঁহ আছে, হাঁহটো যোনে লৈ আহিব পাৰিব তেওঁৱে উইনাৰ হ'ব। তাৰমানে ওপৰৰ কলৰ মিঠাতেল সানি দিয়া মিঠাতেল সানি আছে কলডালৰ ভিতৰত, গোটেই কলডালতে। কেনেকুৱা লাগিছে খেলখন? হয়, অতি আমোদজনক খেল। এই খেলটো আচলতে বহু পুৰণা। আমাৰ ৰংমহল ভাৰতী পুথিভঁৰালৰ সংঘৰ সৌজন্যত যিবিলাক থলুৱা খেল, এই থলুৱা খেলসমূহ প্ৰতি বছৰ অনুষ্ঠিত কৰা হয় যাতে আমাৰ নৱপ্ৰজন্মই আগৰ থলুৱা খেলসমূহৰ বিষয়ে বুজি পায়। আৰু কলগছত তেল সানি বগোৱা যিটো খেল, এই খেলটো আচলতে অতি পুৰণা আৰু অতি আমোদজনক। অতি আমোদজনক নহয়? অতি আমোদজনক খেল। আমাৰ ইয়াৰ পূৰ্বপুৰুষৰ পৰা এই খেলখন হৈ আছে, আজিও সেই হিচাপে আমি অনুষ্ঠিত কৰিছোঁ এই খেলখন নিশ্চিতভাৱে। আৰু যি আধুনিকতাৰ ধামখুমীয়া, এই ধামখুমীয়াত আচলতে এই খেল নাইকিয়া হৈ গৈছে। তাৰ মাজতে আপোনালোকে এটা চেষ্টা কৰিছে যে নৱপ্ৰজন্মক এই যে আমাৰ হেৰাই যোৱা খেলটো সিহঁতৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে যি চেষ্টা চলাইছে, কি ক'ব? পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক ৰংমহল ভাৰতী পুথিভঁৰালৰ সংঘৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধুনিকতাৰ ধামখুমীয়াৰ মাজত এই খেলবিলাক হেৰাই গৈছে। আমি এই খেলবিলাক অনুষ্ঠিত কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে। আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে এই খেলসমূহে বিশ্বৰ দৰবাৰত স্থান পায়। আমি তাৰে এক প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অতি উত্তেজনাপূৰ্ণ খেল। মই খেলুৱৈসকলকো দেখুৱাইছোঁ। আচলতে ক'বলৈ গ'লে এক মৰণপণ যুঁজ দিছে তেওঁলোকে যে কলগছডাল বগাই হাঁহটো আনিবৰ কাৰণে চেষ্টা চলাই আছে। এই খেল ৰাজ্যত বিলুপ্তি ঘটিছে, কিন্তু মাঘ বিহু উপলক্ষে উত্তৰ গুৱাহাটীৰ আঠগাঁৱত এই খেল অনুষ্ঠিত কৰে। অতি উত্তেজনাপূৰ্ণ খেল দেখুৱাইছে যে প্ৰতিজন খেলুৱৈৰ গাত মিঠাতেল সানি দিয়া হৈছে আৰু কলগছডালতো মিঠাতেল সানি আছে। আপ্ৰাণ চেষ্টা চলিছে। মই খেলুৱৈসকলৰ সৈতেও কথা পাতিম। তুমি কেইবাৰ এটেম্প কৰিলা? 4 বাৰ। পাৰা নাই? কিহৰ কাৰণে পাৰা নাই? বহুত পিছল হয় পিছল। তুমি কেইবাৰ চেষ্টা কৰিলা? 4 বাৰ। পাৰা নাই? আকৌ কৰিবা নে চেষ্টা? কৰিবা। তুমি কেইবাৰ কৰিলা? 4 বাৰ। পাৰা নাই? তুমি? 3 বাৰ। 3 বাৰ। তুমি? 4 বাৰ। নিশ্চিতভাৱে প্ৰতিজনে খেলুৱৈ আচলতে বাৰে বাৰে চেষ্টা চলাইছে কিন্তু সক্ষম হোৱা নাই। মই পুনৰবাৰ দেখুৱাইছোঁ এখন উত্তেজনাপূৰ্ণ খেল যে এজন যুৱকে আচলতে খেলুৱৈ সেই হাঁহটো আনিবলৈ চেষ্টা কৰিছিল কিন্তু পুনৰবাৰ পিছলি আহিলে। দেখুৱাইছে উত্তেজনাপূৰ্ণ খেল। আৰু মাঘ বিহু উপলক্ষে মই পুনৰ কৈছোঁ, মাঘ বিহু উপলক্ষে উত্তৰ গুৱাহাটীৰ আঠগাঁৱত এই কলগছ বগোৱা খেল অনুষ্ঠিত কৰা হৈছে।